নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি তৃতীয় শ্ৰেণীৰ অসমীয়া কিতাপৰ আমাৰ যেটো নেকি দ্বিতীয় নম্বৰ অধ্যায় সেই দ্বিতীয় নম্বৰ অধ্যায়ৰ আমি 2 নম্বৰ পাঠটো পঢ়িবলৈ ওলাইছো আলহীলৈ মাছ এই পাঠটো আমি পঢ়িম হয়নে এতিয়া ইয়াতে যিখিনি আলোচনা কৰা হ'ব আৰু যিখিনি প্ৰশ্ন উত্তৰ আছে পিছফালৰ গোটেইখিনি পঢ়ি দিয়া হ'ব তোমালোকে ভালদৰে মন দি ভিডিঅটো চাবা আৰু যিসকলে মোৰ এই ভিডিঅটো নতুনকৈ চাইছে তেওঁলোকে যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে এতিয়া আমি পঢ়িছো আলহীলৈ মাছ দিয়া চোৱাচোন ইয়াতে লিখিছে যে ঘৰলৈ কোনোবা আলহী আহিব বুলি খবৰ পালে আমি আগ্ৰহেৰে বাট চাই থাকো হয়নে নহয় আমাৰ মনবোৰ আনন্দত ভৰি পৰে কোনোবাই যদি ঘৰখন পৰিপাটি কৰে কোনোবাই আকৌ ঘৰটো খোৱা বোৱা যোগাৰ কৰে ঘৰত হয়নে নহয় এনে ধৰণৰ প্ৰস্তুতিয়া আলহীৰ প্ৰতি আদৰ আৰু সন্মানৰ যেটো নেকি কৰো যত্ন কৰো তাৰ যেটো হেতু পৰিচয় দিয়ে আৰু সৰুকণ খনিকৰৰ ঘৰলৈ আলহী অহা তেওঁনো কি কৰিছিল আমি এই পাঠটো পঢ়িম হয়নে নহয় সৰুকণ খনিকৰ সেই মানুহজনৰ ঘৰলৈ আলহী আহিছিল আৰু কি কৰিছিল আমি এখিনি পঢ়িম এতিয়া আমি তলৰখিনি পঢ়িছো চোৱাচোন এখন গাঁৱত সৰুকণ খনিকৰ নামৰ এজন লোক আছিল হয়নে এজন মানুহৰ নাম সৰুকণ খনিকৰ তাৰ পিছত এদিনাখন তেওঁৰ ঘৰলৈ আলহী আহিল আৰু আলহীক খোল বা বৰালি মাছেৰে ভাত খুৱাবলৈ মানে এসাজ ভাত খুৱাবলৈ তেওঁৰ বৰ মন গল আমাৰ ঘৰতো যদি কোনোবা আলহী আহে আমিও বৰ ধুনিয়াকে ভাল বস্তু খুৱাব মন যায় হে তেওঁ কি কৰিলে ভৰাল ঘৰৰ কাধৈ পৰা বৰশী আৰু পিঠিয়াটো উলিয়াই ললে হয়নে নহয় মানে ভৰাল ঘৰৰ বেৰৰ পৰা বৰশীটো আৰু পিঠিয়াটো মানে হৈছে মূৰত লোৱা জাপিৰ নিচিনা এটো ললে লৈ সৰুকণে মনতে ভাবিলে আজি খোল বৰালি ধৰিবই লাগিব যিহেতুকে আলহী আহিছে হয়নে নহয় নহলে আলহীক কি খুৱাম কিদৰে ভাত খাজ খুৱাম সেই কাৰণে আজিৰ খোল বা বৰালি ধৰিম বুলি ভাবিছিল তাৰ পিছত পিঠিয়াটো মূৰত লৈ লাহে লাহে ওচৰৰ বিলখনলৈ আগবাঢ়িল হয়নে নহয় বিলত মাছ মাৰিব তাৰ পিছত বিলৰ পাৰত এজোপা গছৰ তলত সৰুকণে বহি ললে তাৰ পিছত কাখতে খালৈটো থলে খালৈ এটা লগত আছে আমি ছবিত দেখা পাইছো হয়নে পিঠিয়াটো মূৰত লৈ আছে আৰু বৰশী বাই আছে তাৰ পাছত বৰশীটো টুপাই পানীত পেলালে তাৰ পিছত এটা কৈ তেওঁ 11টা পুঠি মাছহে পালে ডাঙৰ মাছ নেপালে তাৰ পিছত খোল বৰালি হল এটাও নেপালে কিন্তু খোল বৰালি হয়নে নহয় তাৰ পিছত সৰুকণ হতাশ হল আৰু প্ৰকাণ্ড মাছ এটা পোৱাৰ আশাতে সৰুকণে বহি বায়ে থাকিল বহুত সময় ধৰি তাৰপিছত চোৱাচোন তাৰপিছত লিখিছে যে লাহে লাহে ভাগৰে সৰুকণক হেঁচা মাৰি ধৰিলে মানে বহুত ভাগৰ লাগিল তাৰ বহুত সময় হ'ল যিহেতুকে কেতিয়া টোপনিত লালকাল দিলে তেওঁ গমকে নাপালে তাতে মানে শুই গল তাতে টোপনি কেতিয়া আহিল গমে নাপালে সেই চেগতে গছৰ ডালত বহি থকা বগলী কেইটাই কি কৰিলে খালৈত থকা 11টা যিকেইটা পুঠি মাছ আছিল উদং কৰি খাই পেলালে তাৰ পাছত পশ্চিম আকাশত আকাশজোপাৰ পাছফালে ৰঙচুৱা বেলিটো লুকাল দূৰৈত বাজি থকা মানে যেটো বাজি উঠিছিল ঘণ্টাৰ শব্দত সৰুকণে কি হলে খাৰ পালে তাৰ পিছত সৰুকণে কি হল দুখ মনেৰে ঘূৰি আহিল হয়নে নহয় আমি এখিনি বুজি পালো এতিয়া আমি তলৰ ক্ৰিয়াকলাপত যিখিনি প্ৰশ্ন উত্তৰ আছে সেইখিনি আলোচনা কৰিম চোৱাচোন আলোচনা কৰো আৰু লিখো আহা ক নম্বৰত কৈছে সৰুকণে মূৰত কি লৈ মাছলৈ গৈছিল সাধুটোত পোৱা মাছ কেইবিধৰ নাম কি আছিল এখিনি কৈছে হয়নে এখিনি আমি ধুনিয়াকৈ এখন বহিত লিখিছো তোমালোকে তাৰ পৰা চাই লিখি লোৱা এতিয়া আমি প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিছো ধুনিয়াকে ইয়াতে ক নম্বৰত আছে যে সৰুকণে মূৰত কি লৈ মাছলৈ গৈছিল সৰুকণে কি কৰিছিল মূৰত পিঠিয়াটো লৈ মাছলৈ গৈছিল হয়নে এতিয়া 2 নম্বৰত লিখিছে সাধুটোত পোৱা মাছ কেইবিধৰ নাম কি আছিল সাধুটোত পোৱা মাছ কেইবিধৰ নাম খোল বৰালি পুঠি এইবিলাক আছিল হয়নে এইবিলাক তাতে নাম কেইটা পাইছো সেই কাৰণে এইকেইটা লিখিছো তোমালোকে চাই লিখি লবা চোৱাচোন গ নম্বৰত সৰুকণে মনত কি আশা লৈ বৰশী বাবলৈ গৈছিল হয়নে নহয় সৰুকণে মনত এটোৱে আশা লৈছিল যে আজি খোল বৰালি ধৰিবই লাগিব কাৰণ আলহীক ভাত খাজ খুৱাব লাগিব ভালদৰে সেই বুলিয়ে মনত আশা লৈ গৈছিল যাতে এটা ডাঙৰ মাছ ধৰিব পাৰো হয়নে এতিয়া কৈছে যে ঘ নম্বৰত সৰুকণে বৰশী বাই কেইটা পুঠি মাছ পাইছিল সৰুকণে কি কৰিছিল বৰশী বাই 11টা পুঠি মাছ পাইছিল 3 নম্বৰত খুদিছে যে বগলী কেইটাই কি চোপ লৈ আছিল বগলী কেইটাই কিহৰ কাৰণে চোপ লৈ আছিল লুকাই আছিল মানে মাছ খাবলৈ চোৱাচোন 2 নম্বৰত আছে তলৰ শব্দবোৰৰ অৰ্থৰ লগত আস্তানি মিলাও আহা বুলি কৈছে এতিয়া মই ইয়াতে মিলাই দিছো তোমালোকে চাই লোৱা এতিয়া শব্দ আছে গাধৈ মানে হৈছে ভৰাল ঘৰৰ বেৰৰ বাহিৰৰ অংশ হয়নে সেইখিনি গাধৈ বুলি কয় তাৰ পিছত পিঠিয়া পিঠিত লোৱা জাপি খালৈ হৈছে মাছ থোৱা এবিধ পাত্ৰ চোপ লোৱা মানে হৈছে কি কৰা খাপ দিয়া হয়নে তাৰ পিছত হৈছে টুপাই মানে বৰশীত টোপ লগোৱা হয়নে এইটোৱে কৈছে যে 3 নম্বৰ বাক্য ৰচনা কৰা ভাষা অধ্যয়ন মানে বাক্য ৰচনা কৰিব দিছে বিল সৰুকণ বিললৈ মাছ মাৰিবলৈ গৈছিল হয়নে নহয় তাৰ পিছত মই লিখিছো যে আলহী ঘৰলৈ অহা আলহীক আদৰ যত্ন কৰিব লাগে তাৰ পিছত খালৈ লিখিছো আমি মাছ থবলৈ খালৈ ব্যৱহাৰ কৰো হয়নে নহয় এইগিটা তোমালোকে ভালদৰে চাই লিখি লবা তোমালোকৰ নিজৰ বহিত ভালদৰে লিখিবা
ইয়াতে কৈছে যে 4 নম্বৰত তলৰ বাক্যৰ আস্তানা শব্দকেইটা মন কৰা আৰু তাত থকা যুক্তাক্ষৰ দুটা কিদৰে গঠিত হৈছে চাওঁ আহা বুলি কৈছে হয়নে নহয় প্ৰকাণ্ড মাছ এটা পোৱাৰ আশাতে সৰুকণে বৰশী বায়ে থাকিল হয়নে এতিয়া প্ৰকাণ্ড হৈছে নৈদেণ্ড হয়নে নহয় ন যোগ দ নৈদেণ্ড এইটো ধুনীয়াকৈ যুক্তাক্ষৰ এইটো ন যোগ দ যোগ হৈ নৈদেণ্ড হৈছে প্ৰকাণ্ড হৈছে মানে ডাঙৰ এতিয়া কৈছে দূৰৈত বাজি উঠা ঘণ্টাৰ শব্দত সৰুকণে সাৰ পালে হয়নে নহয় ঘণ্টা হয়নে নহয় ন যুক্ত নৈদেণ্ড সেইকাৰণে ঘণ্টা হৈছে কি মানে কিবা শব্দ যিবিলাক নেকি ঘণ্টা বাজে আমাৰ মন্দিৰত আকৌ কি বুলি কয় ঘড়ীৰ এইবিলাকৰ ঘণ্টা বাজে সময়মতে চোৱাচোন জানো আহা বুলি কৈছে নৰ কাষত থকা চুটি হেলনীয়া চিনটো হৈছে মানে কি হলন্ত বা হসন্ত বা ব্যজন্ত বুলি কোৱা হয় হয়নে এই চিনটো থকাৰ কাৰণে নৰ লগত ধ্বনিটো উচ্চাৰণ হয় হয়নে ন এনেকুৱা উচ্চাৰণ হয় হলন্ত চিনটো আন ব্যঞ্জন বৰ্ণৰ লগত থাকিলেহে শেষৰ ধ্বনিটো উচ্চাৰিত নহয় একাধিক আখৰ যোগ কৰি পোৱা আখৰৰ যুক্তাক্ষৰ বোলে হয়নে নহয় দুটা তিনিটা আখৰ যোগ কৰি যিটো আমি আখৰ পাওঁ সেইটোক যুক্তাক্ষৰ বোলে যোগ হৈ লোৱা আখৰ তাৰপিছত শেষৰ আখৰটো যিটো আখৰৰ সৈতে যোগ হ'ব সেইটোৱে হ'ল সেইটোৰ লগত হলন্ত চিন দিব লাগে হয়নে তেতিয়াহ'লে উচ্চাৰণ হয় এইকেইটা আমি পঢ়ো আহা শব্দবোৰ পঢ়ো আহা বুলি কৈছে খণ্ড দণ্ড ঠাণ্ডা কাণ্ড ভেন্দি প্ৰকাণ্ড পণ্ডিত মণ্ডপ বন্টন কণ্টন বেডমিণ্টন আটলান্টিক হয়নে আমি এইখিনি পঢ়িলোঁ 4 নম্বৰত বাক্য সাজি লিখোঁ আহা বুলি কৈছে ইয়াতে ধুনীয়াকৈ লিখা আছে আমি এইখিনি অকল মিলাই লিখিব লাগে এতিয়া চোৱাচোন মই অমিতা আনিছোঁ হয়নে নহয় ওপৰৰ পৰা মই আৰু অমিতাটো মাজেৰে আহিলে এইখন যেনিবা তোমালোকৰ দলং বুলি ভাবিব পাৰা ওপৰৰ সেই ৰাস্তাটোৰ পৰা আহিছে আহি এনেকৈ যায় আকৌ আনিছোঁ লৈ গৈছে হয়নে মই অমিতা আনিছোঁ তুমি অমিতা আনিছা আপুনি অমিতা আনিছে তেওঁ অমিতা আনিছে তই অমিতা আনিছ এইকেইটা ধুনীয়াকৈ মই লিখি দিছোঁ তোমালোকে চাইছে তোমালোকৰ কিতাপত লিখি ল'বা সৰুকণে বৰশী বাই আছে হয়নে নহয় মই বৰশী বাই আছোঁ তুমি বৰশী বাই আছা এনেকৈ লিখিছোঁ এতিয়া আকৌ মই লিখিছোঁ যে তলৰখিনি চোৱা আমি বল খেলোঁ তোমালোকে বল খেলা সিহঁতে বল খেলে এইখিনিও মই লিখি দিছোঁ তোমালোকে লিখিবা জ্ঞান সম্প্ৰসাৰণত কৈছে যে 5 নম্বৰত পাঠটোত পোৱা মাছ তিনিবিধৰ বাহিৰে আন কি মাছৰ নাম জানা লিখা আৰু সেইবোৰৰ বাকলি থকা বা বাকলি নথকা হিচাপে ভাগ কৰা বুলি কৈছে হয়নে নহয় মই ইয়াতে পাঠটোত থকা মাছে লিখি দিছোঁ তোমালোকে পাঠটোত নথকা মাছ লিখিবা বা থকা মাছ লিখিলেও একো নহয় এতিয়া মাছবোৰৰ নাম লিখিছোঁ শ'ল মাছৰ বাকলি আছে হয়নে বাকলি থকা বৰালি মাছৰ বাকলি নাই পুঠি মাছৰ কি নাই বাকলি নাই নে আছে মই বাকলি থকা বুলি লিখিছোঁ কিন্তু তোমালোকক মই এনেই সুধিছোঁ আছে নে নাই তোমালোকে ভালদৰে বেলেগ বেলেগ মাছৰ নামো লিখিব পাৰা 6 নম্বৰত কৈছে যে উত্তৰ লিখা সৰুকণে মাছ ধৰিবলৈ বৰশী লৈ গৈছিল হয়নে নহয় আমি জানো বৰশীৰ বাহিৰে আৰু কি সঁজুলিৰে মাছ ধৰিব পাৰি মই ইয়াতে লিখিছোঁ আমি মানুহে বৰশীৰ বাহিৰে আৰু চেপা জাল আৰু বিভিন্ন ধৰণৰ সঁজুলি আছে মই এই দুটা লিখি দিছোঁ তোমালোকে লিখিবা এই দুটাৰেও মাছ ধৰিব পাৰি এতিয়া কৈছে যে খ নম্বৰত কি আছে খ নম্বৰত বগলীৰ বাহিৰে আন কি চৰাইয়ে মাছ খায় বুলি কৈছে এতিয়া বগলীৰ বাহিৰে আন কি চৰাইয়ে মাছ খায় মাছৰোকা বৰটোকোলা হাড়গিলা হয়নে নহয় তাৰপিছত হাঁহ ইত্যাদিয়ে কি কৰে মাছ খায় এইখিনি মই লিখিছোঁ 7 নম্বৰত আছে যে তলত দিয়া দফাটো পঢ়া আৰু সিপিঠিত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা আজি বৰ ঠাণ্ডা পৰিছে ছাত্ৰ ছাত্ৰীসকলে আজি ৰ'দত বহি খোৱাৰ আলচ কৰিছে এনেতে বিৰতিৰ ঘণ্টা বাজি উঠিল হয়নে তাৰপিছত তেওঁলোকে শ্ৰেণীকোঠাৰ পৰা শাৰী পাতি ওলাই আহিল আৰু সকলোৱে চাবোনেৰে হাত ধুই ল'লে তাৰপাছত মধ্যাহ্ন ভোজনৰ বাবে সকলোৱে ৰ'দত বহি ল'লে তাৰপিছত আজি খাদ্যৰ তালিকাত সেউজীয়া শাক পাচলি আৰু দাইল আছে সেইবাবে ৰান্ধনীয়ে পোষণ বাগিচাৰ পৰা পুৰৈ শাক ভেন্দি ধুন্দুলি আদি আনি ৰান্ধিছে সকলোৱে মিলি শাক ভাজি দালি এইবিলাক ভাত খাইছে হৰিচ মনেৰে খাইছে হয়নে হৰিচ মনেৰে খাইছে লিখিছে যে তেওঁলোকে খাই থাকোঁতে এখন ফলক দেখিলে কেইজনমানে খাই উঠিয়েই ফলকখনৰ কাষ পালে তেওঁলোকে তাত কেলৰি শব্দটো দেখিলে কেলৰি মানেনো কি এই কথাটো বিজ্ঞানৰ শিক্ষকক সুধিবলৈ থিৰাং কৰিলে এনেতে টং টংকৈ ঘণ্টাটো বাজি উঠিল তাৰপিছত আকৌ চবে ক্লাছলৈ গ'ল চাওঁচোন আমি তলৰ যিখিনি প্ৰশ্ন উত্তৰ সেইখিনি আমি কৰিম এতিয়া ক নম্বৰত আছে যে খাদ্য তালিকা মতে আজিৰ খাদ্যত কি আছিল খাদ্য তালিকাৰ মতে আজিৰ খাদ্যত আছিল যে উত্তৰত লিখিছোঁ সেউজীয়া শাক পাচলি আৰু দাইল তাৰপিছত খ নম্বৰত লিখিছে যে ৰান্ধনীয়ে পাচলি ক'ৰ পৰা তুলি আনিছিল পোষণ বাগিচাৰ পৰা পাচলি আনিছিল হয়নে এতিয়া আমি গ নম্বৰটো কৰিম গ নম্বৰত কৈছে যে ৰান্ধনীয়ে বাগিচাৰ পৰা কি পাচলি তুলি আনিছিল কি আনিছিল পুৰৈ শাক ভেন্দি আৰু ধুন্দুলি এইখিনি তুলি আনিছিল এতিয়া ঘ নম্বৰত আছে যে তেওঁলোকে কিয় ৰ'দত বহি খোৱাৰ কথা আলোচ কৰিছিল কি আছিল সেইদিনা বতৰটো বৰ ঠাণ্ডা আছিল আৰু
বৰ ঠাণ্ডা আছিল বতৰটো সেইবাবে ৰ'দত বহি খোৱাৰ কথা কৰিছিল বা আলোচনা কৰিছিল হয় নে নহয় এতিয়া আমি উঙ্গ নম্বৰটো পঢ়িম চোৱাচোন উঙ্গ নম্বৰটোত কৈছে যে তেওঁলোকে বিজ্ঞান শিক্ষকক কি সুধিবলৈ থিৰাং কৰিছিল হয়নে কি সুধিবলৈ ক্যালৰি মানেনো কি তাকে সুধিবলৈ থিৰাং কৰিছিল আমি কি লগত আমি ক্যালৰি শব্দটো পাওঁ সেই ক্যালৰি শব্দটো দেখি সিহঁতে শিক্ষকক সুধিবলৈ থিৰাং কৰিছিল নম্বৰত কৈছে মাছ ক'ত পায় আৰু তাৰ তথ্যবিলাক কি কৰিব দিছে তালিকা প্ৰস্তুত কৰিব দিছে এখন এক নম্বৰত আছে যে 2 নম্বৰত আৰু এইখিনিত আমাক লিখিব দিছে মই 1 নম্বৰত লিখিছো খাল বিল নদী হ্ৰদ জলাহ এইবিলাকত আমি মাছ পাওঁ হয়নে এই কাৰণে লিখি দিছো মই এতিয়া চোৱাচোন হাতে কামে কৰৱা বুলি কৈছে তলৰ নমুনাটোৰ সহায়ত মাছটো আঁকিবলৈ চেষ্টা কৰা হয়নে সহায়ত এটা মাছ আঁকা বুলি কৈছে এটো মাছটো তোমালোকে ধুনিয়াকৈ কাঠ পেন্সিলেৰে গোটে ডট ডট খিনি টানি টানি মাছটো আঁকিবা হয়নে তাৰ পিছত কি কৰিবা যিসকলে মোৰ এই ভিডিওটো শেষলৈকে চাইছে তেওঁলোকে যাতে মোৰ ভিডিওটো লাইক কৰিবলৈ নাপাহৰা থ্যাঙ্কস ফৰ ওয়াচিং